নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে মই আছোঁ নামনি অসমত। পৰহি দিনা আহিছিলোঁ বঙাইগাঁৱলৈ, তাৰপিছতে যোৱাকালি কোকৰাঝাৰ গৈ আজি আকৌ আহিলোঁ। এতিয়া আছোঁ অভয়াপুৰী এখন বিশেষ ভিতৰুৱা ঠাইত, আৰু ইয়াৰে যিটো প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখালে আপোনালোকে মানে কি কম। চাৰিওফালে ধাননি পথাৰ, তাৰ মাজতে আছে মাকৈ খেতি, এইফালে ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া গছ, কাষতে আছে ডাঙৰ পাহাৰ। অকণমান দেখাওঁ আপোনালোকক, কিমান ধুনীয়া পাব। আগতে পৰিৱেশটো চাই লওক, তাৰপিছত এতিয়া আমি যাবলৈ ওলাইছোঁ আচলতে এখন বিশেষ বিল নামনি অসমৰ, তামৰংগা বিল। তামৰংগা বিলৰো বিভিন্ন ধৰণৰ ইতিহাস আছে, সেইখিনি মই ক'বলৈ চেষ্টা কৰিম বাৰু। সদ্যহতে অকণমান এই পৰিৱেশটো চাওঁ আহক। মই ইয়াতে আছোঁ এতিয়া তামৰংগা বিলত, আৰু আপোনালোকে যদি মানে একদম সাগৰ সদৃশ পৰিৱেশ, যেন ব্ৰহ্মপুত্ৰও উফন্দি উঠা পৰিৱেশ, তেনেকুৱা এক পৰিৱেশ। চাওক কিমান পানী, চাৰিওফালে পানী পানী পানী, বিল যেন গমেই নাপায় আচলতে। আছোঁ অভয়াপুৰী এই বিশেষ তামৰংগা বিলত। নাৱত উঠি আছোঁ। নাৱত উঠিবলৈ অকণমান মানে ভয়ো লাগে, তথাপিও মানে সাহস কৰি উঠিছোঁ, আৰু এয়াই আপোনালোকক দেখাম বুলি ভাবিছোঁ অকণমান। ইয়াত তামৰংগা বিলৰ তামৰংগাৰ যি কথা মই দাদাহঁতৰ পৰা এয়া অকণমান জানিবলৈ চেষ্টা কৰিলোঁ। ইয়াতে দীপক দা আছে, আৰু এইফালে দাদা আপোনাৰ নামটো? খেপা মণ্ডল। আৰু এই দীপক দা তাতে আহিছোঁ মই আজি। দীপক দাই কোৱা মতে, তেওঁলোকে কোৱা মতে প্ৰবাদ আছে যে কনৰা আৰু তামৰংগা, এতিয়া দুখন বিল আছে। এতিয়া ইয়াত তামৰংগাত আছোঁ। ব্ৰহ্মপুত্ৰই তামৰংগা আৰু কনৰাক চাবলৈ আহিছিলে বিয়া পাতিবলৈ। কনৰা হৈছে ভনীয়েক আৰু তামৰংগা হৈছে বায়েক। এতিয়া তামৰংগাটো বিৰাট ডাঙৰ, আপোনালোকে দেখিছেনে তামৰংগা কিমান ডাঙৰ এখন বিল। এতিয়া ব্ৰহ্মপুত্ৰই যেতিয়া দুই ভনীক চাবলৈ আহিছিলে, কিন্তু তামৰংগাখনটো যথেষ্ট ডাঙৰ। এতিয়া ব্ৰহ্মপুত্ৰই ভাবিলে কনৰাৰ মাক হ'ল তামৰংগা, মানে দুই
বাই ভনী বুলি নাভাবি তামৰঙাক মাক বুলি ভাবি ল'লে আৰু সেই মাক বুলি ভবাৰ কাৰণে যে মা বুলি সম্বোধন কৰাৰ কাৰণে কনৰা আৰু তামৰঙাৰ যি ব্ৰহ্মপুত্ৰৰ লগত বিয়া হ'ব লগা আছিল কোনোবা এগৰাকীৰ সেই বিয়াখন কেঞ্চেল হ'ল এই বিয়াখন যেতিয়া কেঞ্চেল হ'ল আমাৰ ভাষাত ডলা বুলি কয় এওঁলোকৰ ইয়াতে ভাষাত কুলা এই কুলাত যি তামোল পাণ আনিছিলে এই তামোল পাণ ব্ৰহ্মপুত্ৰই ইয়াতে পেলাই থৈ গৈছিলে আৰু সেই কুলা আকৃতিৰ এই যে যদি চাব পাৰে ইয়াতে এটা দ্বীপৰ নিচিনা আছে তামৰঙা বিলৰ মাজতে এই কুলা আকৃতিৰ মানে ডলা আকৃতিৰ সেইকাৰণে কোৱা হয় এই প্ৰবাদটো আছে যে ডলাখন ইয়াতে পেলাই থৈ যোৱাৰ কাৰণে ইয়াতে ডলা আকৃতি ল'লে আৰু তামৰঙাৰ মহত্বটো তেনেকুৱা ধৰণৰ যে ব্ৰহ্মপুত্ৰই ভুলতে মানে বিয়া পাতিবলৈ অহা জীয়ৰীক মাতি দিলে মা বুলি সেইকাৰণে তেওঁলোকৰ বিয়াখন কেঞ্চেল হ'ল আৰু সেইটোৱে এটা খুব ধুনীয়া এটা মহত্ব আহি খুব ভাল লাগিল ইয়াতে আছোঁ এতিয়া তামৰঙা আৰু ইফালে আছে কনৰা আজি কনৰালৈ নাযাওঁ আৰু মই যোৱাকালি ৰাতি যিটো ৰুমত আছিলোঁ আচলতে চাৰ্কিট হাউচৰ সেই ৰুমটোৰ নামো হৈছিলে তামৰঙা আৰু তামৰঙা নামটো যেতিয়া মই ক'লে যে আপোনাৰ ৰুমটো আজি তামৰঙা মই তাতে এখন ফটো আছিলে তামৰঙা বিল বুলি মই বোলো গৈ চাব লাগিব আচলতে মহত্বনো কি কাৰণে তামৰঙা আচলতে তামৰ দৰে এক ৰঙা আচলতে তামৰঙা সেনেকৈও ভাবিছিলোঁ কিন্তু আহি গম পালোঁ যে তামৰঙা আচলতে মহত্বটো প্ৰবাদটো এনেকুৱা ধৰণৰ জানি কেনেকুৱা পালে জনাব আৰু বিলখনটো দেখাই আছোঁ ইমান ধুনীয়া ইমান ডাঙৰ গতিকে সেয়াই আৰু আমাৰ অসমৰ যিখিনি মহত্ববোৰ আমাৰ যিবোৰ ইতিহাস যিবোৰ বুৰঞ্জী সঁচাকৈ খুবেই বেছি ভাল লাগে এইবোৰ গতিকে ভাল লাগে আৰু এনেবোৰ দৃশ্য দেখাই আছোঁ আপোনালোকক আৰু কেনে পালে আপোনালোকে জনাব